কালি যিমানটো কৈছোঁ যে তাক থ'ব নালাগে, তাক মাৰি পেলালে মোৰ জীৱনটো শান্তি হ'ব, মোৰ মাককে যোৱাটো শান্তি পাব। তাক মাৰি পেলাওক, মোৰ কেঁচুৱাটিয়ে শান্তি পাব। থ'ব নালাগে, তাক মাৰি পেলালে তেতিয়া মোৰ কেঁচুৱাটো তাক ফাঁচি হোৱাটো বিচাৰে আপুনি? মই এইটোৱে বিচাৰিছোঁ। কেঁচুৱাটো কি দলিয়াই মাৰি পেলালে? 3 মহীয়া সন্তানক কুঁৱালৈ দলিয়াই হত্যাপাশান পিতৃৰ। মৰিয়নিৰ চেলেংঘাটত মৰ্মান্তিক ঘটনা। সুৰামত্ত অৱস্থাত থকা পাষাণ যুৱকে পত্নীৰ কোলাৰ পৰা আজৰি 3 মহীয়া সন্তানক দলিয়াই পেলালে কুঁৱাত। চেলেংঘাটৰ ডালিম চাহ বাগিচাৰ টেকেলা লাইনত এই ঘটনা। অমৰ বৰাইক নামৰ লোকে সুৰামত্ত অৱস্থাত সংঘটিত কৰে এই জঘন্য কাণ্ড। প্ৰথমে চাওক এই দৃশ্য। টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰা এই কুঁৱা সদৃশ গাঁতটোতে পাষাণ পিতৃয়ে দলিয়াই পেলাই সন্তানক। শিশুটিৰ কাপোৰ উপঙি থাকিল পানীত। উল্লেখ্য যে অমৰ বৰাইকে সুৰাপান কৰি ঘৰলৈ আহি প্ৰায়ে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। খঙৰ ভমকত প্ৰায়ে সন্তানক ঘৰৰ পৰা লৈ গৈ পুনৰ বহু সময়ৰ অন্তত ঘৰলৈ উভতাই আনিছিল। কালিও সংঘটিত হৈছিল অনুৰূপ ঘটনা, কিন্তু শিশুটিক কুঁৱালৈ দলিয়াই সুৰাপাই অমৰ বৰাকে সংঘটিত কৰিলে নিকৃষ্ট কাণ্ড। অমৰে পত্নীৰ কোলাৰ পৰা কেঁচুৱাটি আজৰি লৈ দলিয়াই দিয়ে কুঁৱাত। ইফালে ঘটনা সংঘটিত কৰিয়ে থানাত হাজিৰ অমৰ বৰাইকৰ। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। ইফালে স্বামীক ফাঁচীৰ দাবী তুলিছে পত্নীয়ে। চবেই কৈ তোমাৰ কেঁচুৱাটো ইমান সোনকালে উঠে নেকি? মই কৈছোঁ সি চায়ে থাকে কেতিয়া ৰাতিপুৱা হৈছে, কেতিয়া এই বেগকেইটা চাই থাকে এনেকৈ চকু মেলি মেলি। তো মই এইটো কাৰণে মই চিন্তা কৰিছোঁ যে মই কেনেকৈ জীয়াই থাকি মৰি যাম নেকি, এনেকুৱা লাগিছে। সেইটো কাৰণে মই কৈছোঁ অমৰ বৰাই চিন্তা থ'ব নালাগে, তাক যে মাৰি পেলাব। মই পুলিচকো কৈছোঁ, কালি যিমানটো কৈছোঁ যে তাক থ'ব নালাগে, তাক মাৰি পেলালে মোৰ জীৱনটো শান্তি হ'ব, মোৰ মাককে যোৱাটো শান্তি পাব। যে তেনেকুৱা বাপেক যে জীয়াই থকা নালাগে, জীয়াই থাকিবলৈ মই এইটোৱে চিন্তা কৰিছোঁ যে তাক মই। মৰিয়নিৰ পৰা দীপকজন দত্তৰ ৰিপৰ্ট, প্ৰথম খবৰ।